ব্যক্তি আছিল যাৰ মূৰৰ দাম 10,000লৈকে আচলতে হৈছিল। সেই ব্যক্তিগৰাকী আমাৰ বাবে আজি সাহস। যিগৰাকী মানুহ আচলতে মৃত্যুৰ সময়ত প্ৰায় উপেক্ষিত হৈছিল, সেইগৰাকী মানুহ আজি এগৰাকী সম্পূৰ্ণ শিল্পী সত্তাৰ গৰাকী সমগ্ৰ অসমত বন্দিত, ভাৰতবৰ্ষত বন্দিত, বিশ্বত বন্দিত। এনেগৰাকী ব্যক্তিৰ আজিৰ মৃত্যু দিৱস 57 সংখ্যক মৃত্যু দিৱসটি অসম সাহিত্য সভা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৈতে যুটীয়াভাৱে ধেমাজি গোগামুখত আয়োজন কৰিছে। আৰু যিহেতু অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন মন্দিৰ সদৃশ, এইটোৱে মূল ভৱন আৰু এইটোৱে মূল মন্দিৰ, সেয়েহে আমি কাৰ্যালয় সম্পাদক হিচাপে ইয়াত আমি বাল্যভৱনৰ শিশুসকলক আনি অনুষ্ঠানটি আয়োজন কৰিছোঁ। আজি তেওঁলোকে শ্ৰোতা, তেওঁলোকে বক্তা, আমি নিমিত্ত মাত্ৰ। আজিৰ কাৰ্যসূচী মুখ্য হ'ল যিহেতু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ, তেওঁৰ বিষয়ে চমুকৈ আলোকপাত আৰু তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে আৰম্ভণি গীত, সমবেত গীত আৰু লগতে বিষ্ণু ৰাভাৰ জীৱনৰ বিষয়ে সংক্ষিপ্ত আলোকপাত। আৰু প্ৰত্যেকগৰাকী বিদ্যাৰ্থী একেলগে তেওঁলোকে এটি বৰ সুন্দৰ গীত পৰিৱেশন কৰিলে, তাৰ বাবে পল্লী বৰুৱাকো ধন্যবাদ শিক্ষয়িত্ৰী। আৰু যোৰহাটৰ আমাৰ যিসকল অভিভাৱক অভিভাৱিকা আহিছিল বাল্যভৱনত, তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ যোৰহাটৰ সাংবাদিক সন্থাৰ সকলো সদস্যক, যিহেতু তেওঁলোকক আমাৰ মাত্ৰ দুটা গোট আছে ছ'চিয়েল মাধ্যমৰ, তেওঁলোকক মাত্ৰ আমি নিমন্ত্ৰণটোহে দিছোঁ। সেই নিমন্ত্ৰণতে যে আমি সকলোকে ইয়াত আমি লগ পালোঁ, সাক্ষাৎ পালোঁ, তাৰ বাবে কৃতজ্ঞতাৰ ভাষা নাই। আৰু এই মন্দিৰলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰায় 60গৰাকীৰ কৈ বেছি বিদ্যাৰ্থী আৰু লোকে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু মই ভাবোঁ বিষ্ণু ৰাভাৰ আত্মাই নিশ্চয় শান্তি পাব এই কাৰ্যৰ জৰিয়তে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।